প্লেচটো বহুতেই ধুনীয়া আছিলে, ইয়াত চাব লগা বস্তু বহুতখিনিয়ে আছিলে। পাৰিলে আপোনালোকেও কেতিয়াবা আহি যাব। আৰু ইয়াতে আমি চাকিখৰ জ্বলাই লওঁ। তাৰপিছত আমি মেইন মন্দিৰলৈ যাম আৰু আপোনালোককো দেখাই আছোঁ। সঁচাকৈয়ে বহুত ভাল লাগিল, সকলো একেলগে মিলিজুলি আহিলোঁ। মোৰ ফ্ৰেণ্ড সকলো আহিলে, পাৰ্শ্ব, ঘন, এয়া পাৰ্শ্ব আৰু লগতে জানাই নহয় আছেই ভালটো লাগিবই। আৰু মালিনী থানখন আছে ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰৰ অৰুণাচল সীমান্তত। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে দেন ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পুৰণাকৈ ছাবস্ক্ৰাইব অলৰেডি কৰি থৈ দিয়া আছে তো লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। জেগাকণ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকো গৈ যাব বুলি আশা থাকিলে। আৰু চাওক ভিতৰৰ পৰিৱেশটো, চাওক এবাৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো বহুতেই ধুনীয়া আছিলে, মানে কি ক'ম আৰু এই গোটেইজাক মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু সিহঁতৰ ৱাইফবোৰ আছিলে। তো বহুতেই ভাল লাগিছিলে। লং জাৰ্ণি গহপুৰ টু ধেমাজি চিলাপথাৰলৈকে গৈছিলোঁ আমি আৰু বহুতেই ভাল লাগিলে মানে। আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া ইয়াতে চলি আছোঁ ফটো শ্বট। আমি কেইখনমান ফটো উঠিলোঁ আৰু আমাৰ ফটোবোৰ ইনষ্টাত চাব পাৰিব। ইনষ্টা ফেচবুক আমি আপলোড কৰি দিম, তো তাত আমাৰ ফটো ভিডিঅ'বোৰ চাব পাৰিব। আৰু ফটো চটো উঠাৰ পিছত আছিলে মানে ৰুক্মিণী থান বুলি এটা আছিলে আৰু সেইখনলৈ মই আৰু শৰ্মা যাব নোৱাৰোঁ, বাকীকণ গ'ল বাৰু। মানে মই পাহাৰ বগাব নোৱাৰিলোঁ, মেইন কণ্ডিশ্যন সেইটো। আৰু নেক্সট টাইম আকৌ যাম। এইটো হৈছে সম্পূৰ্ণ মন্দিৰটো আৰু এইখিনি ধুনীয়াকৈ গোটেই মানে মূৰ্তি চূৰ্তিবোৰ শিলৰে মানে থৈ দিছিলে, চাবলৈ বহুত